দেউতা আৰু কিমান দিন এনেকৈ থাকিম হা আমাকোতো এটা ঘৰ লাগে আমাকোতো এখন অলপ সুবিধা লাগে এনেকৈ কেনেকৈ থাকিম আপুনি কিছুমান কথা অলপ মুখেদি মাত মাতিব লাগিব হা ককায়েক হ'ল বুলি অন্যায় কৰি থাকিব আপুনি চাই থাকিব নেকি আৰু তাৰ লগতে আমি ভুগি থাকিম নেকি হা দেউতা এনেকৈ নহ'ব কিন্তু এইবাৰ আপুনি ক'বই লাগিব নহ'লে কিন্তু মই ঘৰ এৰি থৈ গুচি যাম আপোনাৰ কাৰণে মই ভুগি থাকিব লগা হৈছে হা মই এনেকুৱা অৱস্থাত থাকিব লগা হৈছে ঠিকেই কৈছে বাবাটোৱে হা আপোনাৰ কাৰণে আমি এনেকুৱা অৱস্থাত থাকিব লগা হৈছে আপুনি মুখেদি মাতিব নোৱাৰে ক'ব নোৱাৰে কি ভয় কৰে নে কি কৰে হা নিজৰ প্ৰয়োজনখিনি নিজৰ ভাগৰখিনি ল'ব পৰা নাই আজিলৈকে হা আমাৰতো জীৱনটো এনেকৈ গ'লে এতিয়া ল'ৰাটোকো মই এনেকৈ কৰি ৰাখিম মানে হেৰ মই কম নহয় মই এইবাৰ কমেই দে মই এইবাৰ সুবিধা চাই কম সুবিধা অসুবিধাৰ কথা মই নাজানো আপুনি এইবাৰ ক'বই লাগিব কি আমাৰ মন নাযায় নেকি ভালকৈ থাকিবলৈ হা আমিওতো পাবলগীয়াখিনিহে বিচাৰি আছোঁ আমাক সিহঁতৰ ভাগৰ পৰা নালাগে নহয় সিহঁতৰ বেছিকৈ আছে বেছিকৈ আমি বিচৰা নাই নহয় আমি যিখিনি প্ৰাপ্য আমি সেইখিনিহে ল'ব লাগে হে এই আইতা ককাহঁতেও যে এইবোৰ চিজিল কৰি থৈ নগ'লে মানে আজি এতিয়া মই টেনশ্যন লৈ মৰিব লগা হৈছে বাবা তই ঠিক কথা কৈছ এইবোৰ আইতা ককাৰহঁতে এইবোৰ চিজিল কৰি থৈ নোযোৱাৰ কাৰণে আজি এয়া হা জানিবই লাগে এটা ল'ৰা হ'লে বেলেগ কথা হা 3টা 4টাকে ল'ৰা হা চিজিল নলগালে এতিয়া আমি এখন বেয়া পোৱা পুৰি হ'ব লগা হয় কিবা এটা ক'লে জানোচা বেয়া পাব কিবা এটা হ'লে ক'লে জানোচা বেয়া পাব তেনেকুৱা লাগে হা ইমান খেলেং মেলেং কৰি থৈ গ'ল নহয় কি ক'ম আৰু হ'ব যা তই পগে যাচোন যা তই এইবাৰ ফাইনেলটো দিব লাগিব নহয় ভাল ৰিজাল্ট কৰিবি মই অকল পঢ়িব লাগে হা কেনেকৈ পঢ়িম হা এটা ৰুমতে তাতে মাও তাতে আপুনিও গোটেই সোপা সোমাই থাকিব হা মোক এটা এচুয়াকৈ ৰুম এটা দিব নোৱাৰিলে আজিলৈকে পঢ়া কথা ক'বলৈ আহিছে অকল পঢ়া কথা কিবা এটা ক'লে পগে যা ল'ৰাটোৱে ঠিকে কৈছে কিন্তু কথাবিলাক আজিকালি ল'ৰা সহ্য কৰি নাথাকে আকৌ কিন্তু গম পাইছে নাই কথা শুনিব লাগিবই আমি ল'ৰাটোক সুবিধা মতে আমি কিবা দিছোঁ জানো হ'ব যোৱা মোক চাহ অকণমান দিয়া ইমান হুলস্থুল মই সহ্য কৰিব নোৱাৰো দেই চাহ অকণমান দিয়া চাহ অকণ খাই মই ওলাই যাওঁ হ'ব চাহ আনি আছোঁ আৰু মই কোৱা কামখিনি কৰি আহিব বজাৰ ক'ত কি কৰিবলৈ আছে এৰা ল'ৰাই মোক শুনাবই মোৰ জীৱনটোতো এনেকৈয়ে গ'ল মানুহজনীক একো এটা সুখ দিব নোৱাৰিলো কিন্তু ল'ৰাটোৱে জানো মানিব মই এইবাৰ যেনেকৈ হওক ককাইদেউৰ লগত কথা পাতিবই লাগিব কিবা এটা হেষ্ট নেষ্ট কৰিবই লাগিব নহ'লেই নহ'ব আহক খাই লওক সি চাহকণ খাই বৈ যাওক ওলাই যাওক দিয়া শুনিছে ল'ৰাটোৱে কোৱা কথাখিনি একেবাৰে সত্য আমাৰ জীৱনটোতো আমি এনেকৈয়ে পাৰ কৰিলোঁ আপুনি ক'ব নোৱাৰিলে ক'লে বেয়া পাব বুলি ভাবি কিন্তু ল'ৰাটোৱে জানো সহ্য কৰিব এবাৰ ভাবি চাওকচোন আপুনি ল'ৰাটোক সেইকাৰণে খং ৰাগ কৰি নাথাকিব সি সেইখিনি অভাৱ অভিযোগ পাইছে কাৰণেহে আজি আপোনাক এষাৰ কথা কৈছে নহ'লেতো আমাৰ ল'ৰাটো কেনেকুৱা আপুনি জানেই এৰা জানো সিও ক'ব লগাখিনিয়ে কৈছে তাৰোতো মন এটা আছে সি উঠি অহা ল'ৰা মই বুজি পাইছো হ'ব দিয়া কৰিম তোমালোকৰ মতেই কৰিম ৰ'বা মা দেউতাই কিবা মনত দুখ পালে নেকি কোৱা কাৰণে ময়ো কথাষাৰ ইমান ৰাফকৈ কৈ পালোঁ এতিয়া তাকেহে বেয়াই লাগিছে নাই পোৱা দেউতাৰেও বুজি পাইছে কি কৰিবি উপায় নাই আগৰ পৰাই তেনেকৈ কথা কৈ নাপালে যে সেইকাৰণেহে দেউতাই একো একাষাৰ মাতিব পৰা নাই
হ'ব দে, ভাল হ'ব, তই চিন্তা নকৰিবি। তই পঢ়ি শুনি মানুহ হচোন, এনেও আমাৰ ভাল হ'ব দে। আৰু দেউতাই কৈছে নহয়, এইবাৰ হেনো কথা পাতিব দেই। তই আৰু দুখ কৰি নাথাকিবি, এইবিলাকত মাথা মাৰি নাথাকিবি। তই পঢ়, ফাইনেলটো ভালকৈ দে। ক'ৰবাত পঢ়িবলৈ যাব লাগিব নহয়। অঁ মা, মই পঢ়িছোঁ আৰু পঢ়িম মা, চিন্তা নালাগে কৰিবলৈ। হৈছেগেই মোৰ, অলপহে বাকী আছে আৰু। হ'ব যা বাবা, পঢ়গে যা, মই ভাতলৈ যাওঁ। ঠিক আছে মা, মোক একাপ চাহ দিবা। এৰা, ল'ৰাটোৱেও বৰ কষ্ট কৰি আছে, তাক চাহ একাপ দিওঁগৈ দেই। ঐ, কিহত আহিলি? খোজকাঢ়ি নে ৰিক্সাত আহিলি নে চাইকেলত আহিলি? নাই, মই খোজকাঢ়িয়ে আহিলোঁ অ'। আমাৰনো ক'ত চাইকেল আছে, ক'ত ৰিক্সাত উঠিবলৈ পইচা আছে, খোজকাঢ়িয়ে আহিলোঁ। তহঁতি চাগে একদম অদিতহে আহিলি ন? তহঁতৰে ভাল আৰু দে, তহঁতৰে দিন আৰু। উঠ এতিয়া। কি হ'ল? তোৰ এখন মটৰ চাইকেল ল'বলৈও তোৰ হেৰি নাই নি? তোৰ এখন চাইকেল কিনিবলৈও তোৰ হেৰি নাইনে? ইমান বেয়া পৰিস্থিতি নে? হে, আমিয়ে দিম, কবিচোন। আমি ডনেশ্যন তুলি পেলাই তোক এখন চাইকেল কিনি দিম বাৰু দেই। হ'ব দে অ' বন্ধু, তহঁতৰ পকেট মানি দি পেলাই মোক চাইকেল কিনি দিব নালাগে। তহঁতি আকৌ ৰেষ্টুৰেণ্টলৈও যাব লাগিব নহয় দেই। মই এনেকৈ খোজকাঢ়িয়ে আহোঁ দে, একো নহয়, স্বাস্থ্যও ভালে থাকে দেই। তই যে একেবাৰে আৰু পাই, তই গাড়ীত উঠি তোৰ অৱস্থাটো চাচোন, তই বেলুনৰ নিচিনাই হৈ গলি দেখোন। হে, কি? মোক বেলুন বুলি ক'বলৈ আহিছ? হা? অঁ, ঠাট্টা কৰিবলৈ আৰু হেৰি পোৱা নাই ন? বেয়া পাই গলি কোৱাৰ কাৰণে সঁচা কথা? ঐ ব'ল ব'ল, ইহঁতৰ লগত মুখ চুবতি মাৰি থাকি লাভ নাই, ব'ল। ইহঁতিতো ৰাতিপুৱাৰ পৰা গেটৰ মুখত থিয়ই হৈ থাকে, কাক জোকাওঁ, কাক ইনচাল্ট কৰোঁ। ব'ল ব'ল, ক্লাছত দেৰি হ'ব, ব'ল। ঐ, বেলেগ দম দেই এইজনী। এই হিৰইনজনী বেলেগ দম একদম, বা কথা কৈ থৈ গ'ল চা আকৌ। ব'ল দোষ, ব'ল আজি ক্লাছ নকৰোঁ, ক'ৰবাৰ ৰেষ্টুৰেণ্টলৈ যাওঁগৈ। অঁ, ব'ল ব'ল, যাওঁ। আজি মন যোৱা নাইও ক্লাছ কৰিবলৈ, ব'ল। ঐ, কি হ'ল? বাছ ষ্টেণ্ডত ৰখি আছ যে? আজি নিবলৈ অহা নাই নি তোৰ দেউতাই? নাই অহা অ', আজি দেউতা আহিব নোৱাৰিলে। দেউতাৰ অফিচত কাম বহুত ওলাইছে বোলে, সেইকাৰণে আহিবলৈ ছুটি নাপালে। মই আজি বাছতেই যাওঁগৈ। ব'ল ব'ল, আমাৰ কাৰতে ব'ল, মোৰ পাপাই নিবলৈ আহিব নহয়। ব'ল, তোক নমাই দিম, ব'ল তোৰ ঘৰৰ সন্মুখত। নালাগে অ', মই বাছতেই যাম দে। হ'ব বৈচোন বৈ। কিনো, ৰাতিপুৱা কোৱা কথাখিনিৰ কাৰণে বেয়া পালি নেকি তই মোক? নাই পোৱা। তই বেয়া পাইছ নেকি মোক? ব'ল তেনেহ'লে, মোৰ লগতে বৈ। হ'ব ব'ল, ইমানকৈ কৈছ যেতিয়া বৈ তোৰ লগতেই যাওঁ। দে হ'ব দে, ৰখাই দে, মই পালোহিয়েই। হয় নেকি? তেনেহ'লে ৰখাই দিছোঁ। বাই বাই ৰজি, বাই। বাই বাই লীনা, বাই। ছোৱালীজনী বেয়া নহয় দেই, ভালেই লাগিল। ইহঁতিনো কিয় জোকাই থাকে জানো পাই, বৰ অভদ্ৰ হয় মানে ইহঁতি। তোমালোকে এইবাৰ ক'ত ক'ত পঢ়িম বুলি ভাবিছা? তোমালোকে আৰু স্কুলীয়া জীৱন শেষ হ'ব আৰু, গম পাইছা নহয় তোমালোকৰ? তোমালোকে এতিয়া মিলি জুলি চবৰে ফোন নাম্বাৰ ল'বা, চবৰ লগত কণ্টেক্ট ৰাখিবা, গম পাইছা নাই? এইটো বছৰটোৱে মানে গোটেই জীৱনটোৰে মনত পৰি থাকিব। আমিও জানা নাই, আমি কলেজ যেতিয়া এৰি থৈ আহিছোঁ, তেতিয়া আমি গোটেই ফ্ৰেণ্ডখিনি মানে নিজৰ নিজৰ ঘৰলৈ গুচি গ'লগৈ। আমি চবকে মনত পেলাই থাকোঁ জানা, লগ নেপাওঁ। সেইকাৰণে
তোমালোকে মাতবোল কৰি থাকিবা, চবৰ লগতে মৰম চেনেহে সোধা পোছা কৰি থাকিবা, কাৰ কেনেকুৱা কি খবৰ লৈ থাকিবা দেই। গম পাইছা নাই? যি ধেমালি কৰিলা কৰিলা আৰু এতিয়াৰ পৰা চব বন্ধু হৈ পৰিবা। গম পাইছা নহয়? ঠিক আছে তেনেহ'লে দেই। ঐ দোষ, ৰচোন ৰ। আজিতো আমাৰ শেষ দিন নহয় জানো স্কুলীয়া জীৱনৰ। ব'ল আমি আজি ক'ৰবাত পাৰ্টি এটাকে খাওঁগৈ। কেলৈ? তই আৰু কিবা এটা প্লেন কৰিছ নেকি মানুহৰ মনত দুখ দিবলৈ? হেত তেৰি বন্ধু, কিয় তেনেকৈ কৈছ? সদায় তেনেকৈ নাভাবিবিচোন। সি এনেই মানুহক চবকে জোকাই ফুৰে, চব ল'ৰা ছোৱালীকে জোকায়। সেইবুলি আৰু তই একেটা কথাকে ধৰি নাথাকিবিচোন। ব'ল ব'ল, আজি মেমে কোৱা নাই জানো? আজিৰ পৰাতো তোকো লগ নাপাওঁ, মোকো তই লগ নাপাবি। তই বা ক'ত পঢ়িব যাওঁ, মই বা ক'লৈ যাওঁ। হয় নহয় কচোন? আমিবিলাক জানো বন্ধু হৈ থাকিব নোৱাৰো? সদায় আৰু তোক কাৰোবাক খঙেৰে কোৱা, কাৰোবাক বেয়াকৈ কোৱা, সেইখিনিতে শেষ নহয় নহয় জীৱনটো মানুহৰ। গম পাইছ নাই? ব'ল আজি আমি একেলগে ৰেষ্টুৰেণ্ট এখনত খাওঁগৈ, তাৰপৰা আৰু ঘৰে ঘৰে যামগৈ, নহয় জানো? কি ক? ঠিকেই কৈছা। ব'লা ব'লা একেলগে গৈ খাই আহোঁগৈ। হয় নহয়? আজিৰ দিনটোৱে আমাৰ মনত থাকি যাব আৰু। ব'ল ব'ল, চবেই তেনেকৈ ভাবিছ যদি ব'ল। মোৰো কথাখিনি তহঁতি ধৰি নাথাকিবি। ব'ল 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 পাই, মোৰ হ'লে ভোকেই লাগিছে। তাই আকৌ ভোকেই লাগি গ'ল। ব'ল ব'ল, খোৱাৰ কথা শুনিলেই হ'ল আৰু। বন্ধু ব'ল ব'ল দোষ, মোৰো ভোকেই লাগি যায় খোৱাৰ কথা কোৱাৰ লগে লগে। ব'ল তেনেহ'লে।